বানাক্ৰান্ত পৰিয়ালক 15,000 টকাকৈ সাহায্য প্ৰদান। ডিব্ৰুগড়ত আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। 112 কোটি টকাৰে সামৰি ল'ব 75,000 পৰিয়ালক। ডিব্ৰুগড়ৰ মাইজানত থকা মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা উজনিৰ 4খন জিলাৰ বানাক্ৰান্তক সামৰি এই সাহায্য আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ মুঠ 75,000 পৰিয়ালক সামৰি ল'ব এই সাহায্য অভিযানে। আৰম্ভণিৰ দিনটোতেই 75,000 পৰিয়ালৰ ভিতৰত 62,000 পৰিয়ালক ডিবিটি যোগে অৰ্থাৎ পোনপটীয়াকৈ বেংক একাউণ্টত এই ধনৰাশি জমা দিয়া হয়। ব্যক্তিৰ নাম, একাউণ্ট নম্বৰ সংগ্ৰহ কৰাটো এক জটিল কাম আছিল। জিলা আয়ুক্তসকলে আৰু তেওঁলোকৰ লগত কাম কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলে ইতিমধ্যে 80% কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ 75,000 পৰিয়ালৰ 62,000 পৰিয়ালক আজি আমি সাহায্য প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। মই বিশ্বাস কৰোঁ তেখেতসকলে অহা 2টা দিনত আৰু প্ৰয়াস আৰু প্ৰচেষ্টা কৰি বাকী থকা 15,000 পৰিয়াললৈও সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা কৰিব। বানে ধ্বংস কৰা নেপালীখুটিত মুখ্যমন্ত্ৰী, সৰ্বস্বান্ত বানাক্ৰান্তৰ অৱস্থাৰ ল'লে বুজ। চাৰিওফালে কেৱল ধ্বংসস্তূপ আৰু নিৰ্জনতা। বলিয়া বানে শেষ কৰি থৈ গ'ল সকলো। সেই নেপালীখুটিত সোমবাৰে উপস্থিত হৈ বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ক্ষয় ক্ষতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ আশ্বাস, যিমান পাৰি সিমান সোনকালে সমস্যাৰ সমাধান কৰা হ'ব। দুখৰ মাজতো মুখ্যমন্ত্ৰীৰ আশ্বাস পাই কিছু যেন সকাহ লাভ কৰিলে নেপালীখুটিবাসীয়ে। আজি কালি পৰহি মই 3 দিনে আছোঁ, ৰাইজৰ লগত কথা পাতি ৰাইজৰ সমস্যাবিলাক আমি যিমান পাৰোঁ সমাধান কৰিম। মই এটাই কৈছোঁ যে মানুহৰ কষ্ট বহুত বেছি। কাৰোবাৰ গৰু মৰিছে, কাৰোবাৰ পৰিয়াল হেৰাইছে, কাৰোবাৰ ঘৰ উটি গৈছে, ৰাস্তা গৈছে, গোটেইখিনি মই নিজে দেখিছোঁ আৰু যাক যেনেকৈ যিমান পাৰোঁ আমি সহায় কৰিম। হোৱাট এভাৰ উই হেভ চিন ইন টেলিভিশ্যন, ইট ইজ মোৰ দেন ডেট। চ' উইল ট্ৰাই টু হেল্প পিপুল কমপ্লিটলি। Whatever is possible from the government side, we will extend all cooperation. ডিব্ৰুগড়ৰ পৰা খগেন দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। বানাক্ৰান্ত পৰিয়ালক 15,000 টকাকৈ সাহায্য প্ৰদান। ডিব্ৰুগড়ত আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। 112 কোটি টকাৰে সামৰি ল'ব 75,000 পৰিয়ালক। ডিব্ৰুগড়ৰ মাইজানত থকা মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা উজনিৰ 4খন জিলাৰ বানাক্ৰান্তক সামৰি এই সাহায্য আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ মুঠ 75,000 পৰিয়ালক সামৰি ল'ব এই সাহায্য অভিযানে। আৰম্ভণিৰ দিনটোতেই 75,000 পৰিয়ালৰ ভিতৰত 62,000 পৰিয়ালক ডিবিটি যোগে অৰ্থাৎ পোনপটীয়াকৈ বেংক একাউণ্টত এই ধনৰাশি জমা দিয়া হয়। ব্যক্তিৰ নাম, একাউণ্ট নম্বৰ সংগ্ৰহ কৰাটো এক জটিল কাম আছিল। জিলা আয়ুক্তসকলে আৰু তেওঁলোকৰ লগত কাম কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলে ইতিমধ্যে 80% কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ 75,000 পৰিয়ালৰ 62,000 পৰিয়ালক আজি আমি সাহায্য প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। মই বিশ্বাস কৰোঁ তেখেতসকলে অহা 2টা দিনত আৰু প্ৰয়াস আৰু প্ৰচেষ্টা কৰি বাকী থকা 15,000 পৰিয়াললৈও সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা কৰিব। বানে ধ্বংস কৰা নেপালীখুটিত মুখ্যমন্ত্ৰী, সৰ্বস্বান্ত বানাক্ৰান্তৰ অৱস্থাৰ ল'লে বুজ। চাৰিওফালে কেৱল ধ্বংসস্তূপ আৰু নিৰ্জনতা। বলিয়া বানে শেষ কৰি থৈ গ'ল সকলো। সেই নেপালীখুটিত সোমবাৰে উপস্থিত হৈ বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই।
ক্ষয়ক্ষতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ আশ্বাস যিমান পাৰি সিমান সোনকালে সমস্যাৰ সমাধান কৰা হ'ব দুখৰ মাজতো মুখ্যমন্ত্ৰীৰ আশ্বাস পাই কিছু যেন সকাহ লাভ কৰিলে নেপালী খুটিবাসীয়ে আজি কালি পৰহি মই 3 দিনে আছো ৰাইজৰ লগত কথা পাতি ৰাইজৰ সমস্যাবিলাক আমি যিমান পাৰো সমাধান কৰিম মই এটাই কৈছো যে মানুহৰ কষ্ট বহুত বেছি কাৰোবাৰ গৰু মৰিছে কাৰোবাৰ পৰিয়াল হেৰাইছে কাৰোবাৰ ঘৰ উটি গৈছে ৰাস্তা গৈছে গোটেইখিনি মই নিজে দেখিছো আৰু যাক যেনেকে যিমান পাৰো আমি সহায় কৰিম whatever we have seen in television it is more than that so we'll try to help people completely whatever is possible from the government side we will extend all cooperation ডিব্ৰুগড়ৰ পৰা খগেন দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24